নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাব ওলাইছোঁ যে লেণ্ড জমাপুঞ্জী কেনেকৈ আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো প্ৰথমতে আপুনি স্ক্ৰীনত ক্ৰমত যাম। ক্ৰমত যোৱাৰ পিছত তাতে সাৰ্চ কৰিব লাগিব। ক্ৰমত যাই সাৰ্চ কৰিব লাগিব লেণ্ড জমাপুঞ্জী। লেণ্ড জমাপুঞ্জী আগতে আপুনি সাৰ্চ কৰি ল'ব লেণ্ড জমাপুঞ্জী। ঠিক আছে, আসাম। তাৰপিছত ধাৰিত্ৰী সাৰ্ভিস ফৰ সিটিজেন ILRMS নামৰ এটা ওয়েবসাইট পাব আপোনালোকে। তাতে লাহেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব। তাত লিখা থাকিব জিলা, ডিষ্ট্ৰিক্ট, চক্ৰ এইবোৰ সিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকে জিলা সিলেক্ট কৰি ল'ব লাগিব, ডিষ্ট্ৰিক্ট। তো মোৰ যেনেকুৱা গোৱালপাৰা হয়, মই গোৱালপাৰা সিলেক্ট কৰি লৈছোঁ। তাৰপিছত চক্ৰ মানে চাৰ্কেলটো সিলেক্ট কৰি লওক মাটিয়া। মোৰ যেনেকুৱা মাটিয়া হয়, আপোনালোকৰ যি হয় তেনেকুৱা আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ গাঁও বা চহৰৰ নামটো লিখিব। ঠিক আছে, মই যেনেকুৱা ইয়াতে কৃষ্ণাই ৰাজটান হয়, তো মই কৃষ্ণাই ৰাজটান সিলেক্ট কৰি ল'ম। সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনাৰ তিনিটা অপশ্যন দেখাব। এটা হ'ল মানে সার্চ বাই ডাক নম্বৰ, আৰু এটা সার্চ বাই পাট্টা নম্বৰ, আৰু এটা আছে সার্চ বাই পাট্টাদার নেম। তো আপুনি নাম দিও সার্চ কৰিব পাৰে, পাট্টা নম্বৰ দিও সার্চ কৰিব পাৰে, আৰু ডাক নম্বৰ দিও সার্চ কৰিব পাৰে। তাৰপিছত এতিয়া আপোনালোকে কি কৰিব, সার্চ বাই পাট্টা নেমত যাব। মই মানে আপুনি পাট্টা নম্বৰ দিও সার্চ কৰিব পাৰে। ঠিক আছে, মই সার্চ বাই পাট্টা নেমত গ'লোঁ। যোৱাৰ পিছত ইয়াতে প্ৰথমতে যাৰ নামত কিটো আছে তাৰ নামটো লাহেকৈ সার্চ কৰি দিব। ঠিক আছে, যেনেকুৱা মোৰ ইয়াতে নামটো মই সার্চ কৰি দিছোঁ। এতিয়া আপোনালোকে কেপচা ভৰিব। কেপচা ভৰাব, এনেকৈ কেপচা যি দিয়া আছে একদম যেনেকুৱা আছে তেনেকুৱা ভৰিব। ঠিক আছে, কেপচা যদি ভুল হৈছে তেনেহ'লে লোড নল'ব। তো প্ৰথমতে আমি কেপচাটো ফিল কৰি লৈছোঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ যে কি কৰিব লাগিব। তো এতিয়া আমাৰ কেপচা ফিল কৰা হ'ল। এতিয়া আমি সার্চ বাটনত ক্লিক কৰি দিম। ঠিক আছে, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পট্টা নম্বৰলৈ আহিব, খেৰাজ মেয়াদী যি হয়, আৰু মাটি মৌজা পৰগনা, পট্টাদাৰৰ নাম ৱাজউদ্দিন শেখ। এনেকুৱা এটা মানে ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে ক্লিক কৰি কেনে আপুনি ইয়াতে চাব চি জমাবন্দীটো গ্ৰীণ কালাৰ হৈ গৈছে। তাতে ক্লিক কৰি দিব, এইটো আপোনাৰ জমাবন্দী ইয়াতে শ্ব' কৰি দিব। ঠিক আছে, তো এনেকুৱা কৰি আকৌ জমাবন্দী আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। অন্যথা প্ৰিণ্ট কৰিবলৈ আপোনালোকে কীবৰ্ডত কণ্ট্ৰল পি মাৰি কেনে এনেকৈ প্ৰিণ্ট কৰি ল'ব পাৰে। যেনেকুৱা আপোনাৰ মৰ্জিমতে আপুনি বনাই লওক। মই এনেকৈ বনাই লৈছোঁ। ঠিক আছে, এইটোৱে এইখিনি আছে। ধন্যবাদ।